জুবিন গাৰ্গ সৰণি মঞ্চতে যুগনায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মম শিখা সমদল। মায়াবিনী ৰাতিৰ বুকুত গীতেৰে শ্ৰদ্ধা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। বজালি ঘটবৰ হালগিৰিঘাট সাধনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান। 2020 চনতে ঘটবৰ হালগিৰিঘাট গাঁওবাসী ৰাইজে জন্ম দিয়া সাধনা কলা কেন্দ্ৰ নামৰ অনুষ্ঠানটো আহি 25 বৰ্ষত ভৰি দিলে। গাঁওখনৰ লগতে বিভিন্ন অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক অসমৰ লোক সংস্কৃতিৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে জন্ম দিয়া সাধনা কলা কেন্দ্ৰ নামৰ অনুষ্ঠানটো 25 বছৰীয়া হ'ল। অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন মঞ্চত সাধনা কলা কেন্দ্ৰৰ পৰা নৃত্য গীতৰ প্ৰতিযোগিতাত ভাগ লৈ বহুতো পুৰস্কাৰ লাভ কৰি বজালিলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰ ছাত্ৰীসকলে। 5 অক্টোবৰ দিনটোত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঘটবৰ হালগিৰিঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত পালন কৰিলে ৰূপালী জয়ন্তী উৎসৱ। ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী নিশা জনপ্ৰিয় কণ্ঠশিল্পী কিমি বৈশ্য আৰু কুমাৰেশ কৌশিকৰ গীতৰ মাজেৰে সামৰণি পৰে ৰূপালী জয়ন্তী উৎসৱৰ। ৰূপালী জয়ন্তী উৎসৱত উৎসৱস্থলীৰ পৰা সকলোৰে অসম চৰকাৰলৈ আহ্বান, জুবিন গাৰ্গৰ ন্যায় দিব লাগে। নিউজ ডেস্ক ডিজিটেল আছাম লাইভ। প্ৰথমতে আপোনালোকক আমি আমাৰ সাধনা কলাকেন্দ্ৰৰ তৰফৰ পৰা আমি স্বাগতম জনাইছোঁ। সাধনা কলাকেন্দ্ৰ এটা সাংস্কৃতিক অনুষ্ঠান, সংগীত বিদ্যালয় সাধনা কলাকেন্দ্ৰ। আমি যিহেতু আমি সংগীতৰ মানুহ, গীত বাদ্য নৃত্যৰ লগত জড়িত মানুহ, সেয়েহে পোনপ্ৰথমতে আমি আমাৰ হিয়াৰ মঠু অসমৰ স্বনামধন্য, অসমৰে নহয় গোটেই বিশ্বৰ স্বনামধন্য শিল্পী আমি জুবিন গাৰ্গদেৱক স্মৰণ কৰিছোঁ। আৰু আপোনালোকে চাগে দেখাই পাইছে অলপ আগতে আমি যি গীত বাদ্য নৃত্যৰ মাজেৰে আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। কাৰণ তেখেত আমাৰ মাজত অকস্মাত যি হেৰাই গ'ল সেইটো আমাক বহুত দুখ দিছে। তেখেত যদি বাৰ্ধক্যজনিত কাৰণত যদি মৃত্যু হ'লহেঁতেন, নাইবা যদি তেখেত বহুত দিন অসুস্থতা থাকি মৃত্যু হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাছিল। কিন্তু তেখেতৰ যি অকাল মৃত্যু, যিটো সন্দেহ ঘনীভূত হৈছে, সেইকাৰণে আমি নহয় গোটেই অসমবাসীয়ে বিচাৰিছে, গোটেই বিশ্ববাসীয়ে বিচাৰিছে এটা সুন্দৰ ন্যায় পাওক। আমিও এইটো কামনা কৰিছোঁ। আৰু ঠিক তেনেকৈ আমি গীত বাদ্য নৃত্যৰ মাজেৰে আমি যাতে তেওঁলোকক যাতে সদায় অমৰ কৰি ৰাখিব পাৰোঁ। যেনেকৈ আমি 20 জুনত বিষ্ণু প্ৰসাদ ৰাভাদেৱক আমি স্মৰণ কৰি আমি বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ, ঠিক তেনেকৈ আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা আৰু হিয়াৰ মঠু, জুবিন গাৰ্গ, এনেকৈ স্বনামধন্য শিল্পীসকলক আমি স্মৰণ কৰিছোঁ। আৰু আমি লক্ষ্ণৌ সংগীত বিদ্যাপীঠ ভাটখণ্ডৰ অধীনত তেওঁলোকৰ আধাৰত কণ্ঠ সংগীত, তবলা, গীটাৰ, কথন নৃত্য এইবিলাক আমি কৰিছোঁ। আৰু তাৰ লগতে আমি সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, লোকনৃত্য এইবিলাকো আমি চৰ্চা কৰিছোঁ। আৰু শিল্পীসকলক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে নিশ্চয় আগুৱাই গৈছে। নিশ্চয় আমাৰ সাধনা কলাকেন্দ্ৰৰ বহুত কেইগৰাকী ছাত্ৰ ছাত্ৰী তেনেকৈ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ ভিতৰত আমি কণ্ঠ সংগীতৰ আমি শিল্পী তালুকদাৰ, তেওঁ সুন্দৰভাৱে সংগীত পৰিৱেশন কৰি আছে, গম পাওঁ আমি। আৰু পলাশ তালুকদাৰ ঠিক তেনেকৈ তবলাত পাৰদৰ্শিতা দেখুৱাই চাউণ্ড ইঞ্জিনিয়াৰ হৈছে। ঠিক তেনেকৈ অৰূপ কলিতা এটা বিগ্ৰেডৰ শিল্পী হিচাপে, এমিন জোলা বৰুৱা আৰু ফুকন তালুকদাৰ, তেওঁ এতিয়া অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিৱেশন কৰি সিদিনা শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাত তেখেতে নৃত্য পৰিৱেশন কৰিছে। গতিকে এনেকৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু শিল্পীসকলক যাতে আগুৱাই নিব পাৰোঁ, তাৰে কাৰণে আমি অহৰহ লাগি আছোঁ আৰু লাগি যাম। আমাৰ সাধনা কলাকেন্দ্ৰৰ আজি 25 বৰ্ষৰ ৰূপালী জয়ন্তী উৎসৱ আমি পালন কৰিবলৈ লৈছোঁ। 2020 চনৰ 20 জুনত ৰাভাদেৱৰ স্মৃতিত আমাৰ সাধনা কলাকেন্দ্ৰখন স্থাপিত হৈছিল। আজি 25 বছৰৰ ৰূপালী জয়ন্তী অনুষ্ঠিত হৈছে। আৰু আমাৰ এই মঞ্চখন আমাৰ হিয়াৰ মঠু হাৰ্ট অফ জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিছোঁ। কাৰণ তেখেত অকস্মাত আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু তেওঁক হেৰাই যোৱাৰ কাৰণে আমি সোঁৱৰিছোঁ। আৰু আমি জুবিন গাৰ্গে যদি ন্যায় পায়, উপযুক্ত ন্যায় পায়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে জুবিন গাৰ্গক ন্যায় দিয়ে। মঞ্চতে আচলতে যে মমিষা সমদল, মঞ্চতে আপোনালোকে মায়াবিনী মায়াবিনী গীতৰে আমি গোটেই ছাত্ৰ ছাত্ৰীক লগ কৰি আমি মমবাতি জ্বলাই এটা মঞ্চত সমদল উলিয়াই তেখেতক আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।